নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ৰাসকলৰ বাবে ভাল খবৰ এটা দিছে। অহা 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাসকলে লাভ কৰিব বাবু আঁচনি ধন। কোনে কেনেকৈ লাভ কৰিব তেওঁ সেই বিষয়ে জনাইছে। প্ৰথমে আপোনালোকে তেওঁ যিটো মন্তব্য আছে সেইটো শুনি লওক। তাৰপিছত মই আপোনালোকক জনাম যে কোনে কিমান পইচা লাভ কৰিব আৰু কোনোসকলে লাভ নকৰে। যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰসকলে অলমষ্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে। আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম। প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি TDC আৰু PG ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টবিলাকক বা ষ্টুডেণ্টসকলক এই আঁচনিত আমি সামৰি ল'ম। এই আঁচনিখন সকলোৰে বাবে মুকলি নহ'ব। যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব। বিল' 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব। ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছোঁ। বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম। এতিয়া আপোনালোকে গম পালে যে যিসকল ছাত্ৰ পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেশ্যন পঢ়ি আছে তেওঁলোকে লাভ কৰিব। পষ্ট গ্ৰেজুৱেট পঢ়ি থকাসকলে 2000 টকা আৰু গ্ৰেজুৱেশ্যন পঢ়ি থকাসকলে 1000 টকা। গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষত পঢ়ি থকা ছাত্ৰহে লাভ কৰিব, অৰ্থাৎ দ্বিতীয় তৃতীয় বা পষ্ট গ্ৰেজুৱেশ্যনৰ দ্বিতীয় বৰ্ষত পঢ়ি থকা অৰ্থাৎ ছেকেণ্ড ইয়েৰত পঢ়ি থকাসকলে নাপাব, বা যিসকল গ্ৰেজুৱেশ্যনৰ হয় তেওঁলোকৰ ছেকেণ্ড ইয়েৰ বা থাৰ্ড ইয়েৰত পঢ়ি থকাসকলে নাপাব। কেৱল গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষ আৰু আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষত পঢ়া ছাত্ৰহে লাভ কৰিব, অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়েহে এই ধন লাভ কৰিব প্ৰথম পৰ্যায়ত। তাৰপিছত হয়তো তেওঁলোকৰ যিসকল ছেকেণ্ড ইয়েৰ বা থাৰ্ড ইয়েৰত পঢ়ি থাকিব তেওঁলোকেও পাব। আৰু এটা চৰ্ত মানি দিছে যে যি ইনকম আছে সেই ইনকম আপোনালোকৰ ঘৰৰ ইনকম 4 লাখতকৈ তলত হ'ব লাগিব। 4 লাখতকৈ ওপৰত হ'লে এই আঁচনিত অন্তৰ্ভুক্ত নহ'ব। গতিকে আপোনালোকৰ ইনকমটো ঘৰৰ ইনকমটো 4 লাখতকৈ তলত হ'ব লাগিব। গতিকে আপোনালোকে গম পালে যে গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষত অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি থকাসকলে লাভ কৰিব। তেনেকৈ পষ্ট গ্ৰেজুৱেশ্যনৰ অৰ্থাৎ মাষ্টাৰ ডিগ্ৰীত প্ৰথম বৰ্ষৰ বা ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি থকাসকলে লাভ কৰিব। তেনেকৈ BEd বা MAdৰো যিহেতু BEdটো UGত আহে, গতিকে BEdৰো তেনেকৈ ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি থকাসকলে লাভ কৰিব। তেনেকৈ MAdটো যিহেতু পষ্ট গ্ৰেজুৱেশ্যনত আহে, গতিকে তেওঁলোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি থকাসকলে লাভ কৰিব। অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব।